ক্লাছ 10 লেসন নম্বৰ 9 বংশগতি আৰু ক্ৰমবিকাশ 10টা মান MCQ আছে কোৱেশ্চন নম্বৰ 1 পিতৃ মাতৃৰ চৰিত্ৰ সন্তানলৈ প্ৰবাহিত প্ৰক্ৰিয়াটো হ'ল ডেশ এ প্ৰকাৰণ বি বংশগতি সি ক্ৰমবিকাশ ডি প্ৰজাতিকৰণ এই আনসাৰটো হ'ব বি বংশগতি বংশগতি হয় কি হয় পিতৃ মাতৃৰ চৰিত্ৰসমূহ সন্তানলৈ প্ৰবাহিত হয় Question number 2 বংশগতিৰ জনক হল পিতৃ হল অপশন এ সাৰ আইজাক নিউটন অপশন বি গ্ৰেগৰ জোহান মেন্ডেল অপশন সি ৰবাৰ্ট হুক অপশন ডি আৰ্কিমিডিছ বংশগতিৰ জনক হৈছে গ্ৰেগৰ জোহান মেন্ডেল অপশন বি Question number 3 তলৰ কোনটোৱে লক্ষণ বা বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে অপশন এ জিন Option B DNA Option C protein Option D neuron ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option A gene Question number 4 তলত দিয়া কোনবিধ জীৱৰ লিংগ বংশগতিৰ আধাৰত নিৰ্ণয় কৰিব নোৱাৰি Option A শামুক B মাখি C পৰুৱা D শামুক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option A শামুক Question number 5 প্ৰাকৃতিক নিৰ্বাচনৰ ভিত্তিত বিবৰ্তন হয় বুলি তলৰ কোনজনে মত পোষণ কৰিছিলে এ গ্ৰেগৰ জোহান মেন্ডেল বি ৰবাৰ্ট ডাৰউইন চি জেবি এছ হেলডেন ডি হেৰল্ড চি ইউৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট ডাৰউইন অপশন বি Question number 6 অযৌন প্ৰজননত পিতৃ-মাতৃ আৰু অপত্যৰ মাজত দেখা দিয়া ভিন্নতাৰ কাৰণ হ'ল অপশন এ প্ৰকাৰণ বি উষ্ণতা সি বংশগতি ডি ডিএনএ প্ৰতিলিপিকৰণৰ ত্ৰুটি এই আনসাৰটো হ'ব ডিএনএ প্ৰতিলিপিকৰণৰ ত্ৰুটি অপশন ডি Question number 7 তলত দিয়া কোনবিধ প্ৰজননত জিনীয় উপাদানৰ বিনিময় হয় ইয়াৰ শুদ্ধটো হ'ব অপশন বি যৌন প্ৰজনন তলৰ কোনটো Question number 8 তলৰ কোনটো মেন্ডেলৰ বংশগতি সূত্ৰত নপৰে এ প্ৰভাৱী অপ্ৰভাৱী সূত্ৰ বি পৃথকীকৰণ সূত্ৰ চি স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ ডি প্ৰাকৃতিক নিৰ্বাচন এ বি চি তিনিটা মেন্ডেলৰ বংশগতি সূত্ৰ হয় ডি টোহে নহয় এইটো হ'ব অপশন ডি প্ৰাকৃতিক নিৰ্বাচন Question number 9 বিবৰ্তন ঘটাৰ কাৰণ হ'ল এ ডিএনএ প্ৰতিলিপিকৰণৰ ত্ৰুটি প্ৰাকৃতিক নিৰ্বাচন আৰু ওপৰৰ আটাইকেইটা বিবৰ্তন ঘটাৰ কাৰণ দুইটাই হ'ব গতিকে ওপৰৰ আটাইকেইটা অপশন চি Question number 10 তলৰ কোনটো সূত্ৰক পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয় এ মেন্ডেলৰ প্ৰথম সূত্ৰ বি মেন্ডেলৰ দ্বিতীয় সূত্ৰ চি মেন্ডেলৰ তৃতীয় সূত্ৰ ডি ওপৰৰ এটাও নহয় মেন্ডেলৰ দ্বিতীয় সূত্ৰটো পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয় প্ৰথম সূত্ৰটোক প্ৰভাৱী অপ্ৰভাৱী সূত্ৰ আৰু তৃতীয় সূত্ৰটোক স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ বুলি কোৱা হয়